নমস্কাৰ বন্ধুসকল, আজি গৈছোঁ আমি সোণাপুৰ জুবিনদাৰ ক্ষেত্ৰলৈ আৰু এয়া আমি বাইক লৈ আহিলোঁ। আমি এয়া জৰাবাটৰ অকমুখ ৰাস্তাত নাই যোৱা। বন্ধুসকল, এনেদৰে আমি গৈ আছোঁ জৰাবাটৰ অকমুখ ৰাস্তাৰ মাজেৰে সোণাপুৰ জুবিন ক্ষেত্ৰলৈ পামেই আমি আৰু তাৰ পৰা দিম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। ইয়াতে জুবিনদাৰ জ্বলাইছিলে আৰু আমি এই ঠাইখিনি পালোহি। বন্ধুসকল, ফাইনেলি পাই গ'লোঁ আমি জুবিন ক্ষেত্ৰ। এয়া জুবিনদাৰ সমাধিৰ ওচৰত আমি এয়া এয়া জুবিনদাৰ ওচৰত চাওক আপোনালোকে ফুৰিব। এয়া মই আছোঁ জুবিনদাৰ সমাধিৰ ওচৰত আৰু বহুত বেয়া লাগিছে। আজি জুবিনদাক জ্বলোৱাৰ দিনাখন আহিছিলোঁ ইয়াতে আৰু দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ এই ঠাইলৈ। তো বহুত মিছ কৰিছোঁ জুবিনদাক সঁচাকৈয়ে। পৰিৱেশ চাওক, জুবিনদাৰ সমাধিস্থলী অসম। ইয়াতে জুবিন ক্ষেত্ৰত মানুহবিলাকে চাকি জ্বলাইছে। চাওক, বন্ধুসকল, আমাৰ মৰমৰ জুবিনদাক ইয়াতে জ্বলাইছিলে আৰু সেইদিনাখন গোটেই এই ঠাইখিনি ভৰি আছিলে। যিহেতু আমিও আহিছিলোঁ ইয়াত, কেৱল মানুহেই মানুহ আছিল আৰু দাদা ঢুকোৱাৰ ইমান দিন পিছতো ইয়াত মানুহেই মানুহ। মৰমৰ শিল্পীগৰাকীক যিসকলে ওচৰৰ পৰা চাব নাপালে আজি এবাৰ আহিছে ইয়াতে সমাধিস্থলীতেই দাদাৰ সেৱা জনাবলৈ। এয়া জুবিনদাৰ জ্বলোৱা ঠাইখিনি সমাধিস্থলী, ইয়াতে দাদাক জ্বলাইছিলে সেইদিনাখন। ইয়াতে জুবিনদাক জ্বলোৱা হৈছিলে। বন্ধুসকল, দাদাৰ সমাধিস্থলীৰ পৰা ওলালোঁ আৰু বহুত দূৰ যাবও আছে। তো ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু এনেকৈ দি থাকিম কিবা কিবি ভিডিঅ'। আৰু আজি যিহেতু ইয়াত আহিলোঁ, মনটো ভালো নালাগিল। তো ধন্যবাদ আৰু এটি অনুৰোধ, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়েছে। ধন্যবাদ।